নগাঁৱৰ মিছাত দুদিন পূৰ্বে বিজু চামাৰিয়া নামৰ লোকজনৰ ঘৰত সংঘটিত তিনি যুৱকৰ তাণ্ডৱৰ ঘটনাই লৈছে নতুন মূৰ। পুৱতি নিশা 2 বজাত ছাদ্দাম হুছেইন, বাবাধন আলী আৰু নীলাভ ডেকাৰ নিচাৰ ব্যৱসায়ী বিজু চামাৰিয়াৰ ঘৰত তাণ্ডৱ চলোৱাৰ বাবে চামাৰিয়াই নিজৰ অনুজ্ঞাপ্ৰাপ্ত এনডিয়া বন্দুকটোৰে নিজৰ তথা পৰিয়ালটোৰ আত্মৰক্ষাৰ বাবে খেদি গৈছিল দুৰ্বৃত্তৰ দলটো। আনকি নিশা 2 বজাত চামৰিয়াৰ ঘৰত তিনি যুৱকে তাণ্ডৱ চলোৱাৰ দৃশ্য বন্দী হৈ ৰ'ল চিচি কেমেৰাত। ডকাইতিৰ উদ্দেশ্যে যুৱক তিনিজনে যোৱা বুলি আৰক্ষী থানাত এজাহাৰ দিয়াৰ বাবেই নৱম অসম আৰক্ষীৰ বাহিনীৰ জোৱান ছাদ্দাম হুছেইন, CISFৰ জোৱান বাবাধন আলী আৰু উদণ্ড যুৱক নীলাভ ডেকাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে। বিজু চামৰিয়াই বন্দুক লৈ তিনিজনীয়া দলটোক খেদি ঘৰৰ চৌহদৰ পৰা বাহিৰলৈ যাওঁতে সন্দেহজনক ডকাইতৰ দলটোৰ এজনে ভিডিঅ' কৰি অসমীয়া আৰু অনা অসমীয়াৰ মাজত সংঘাত লগোৱাৰ ষড়যন্ত্ৰ কৰি ছ'চিয়েল মিডিয়াত বহুলভাৱে প্ৰচাৰ কৰে, যাৰ বাবে চামৰিয়াইও অৱশেষত বন্দুক লৈ ঘৰৰ চৌহদৰ পৰা বাহিৰলৈ যোৱাৰ অপৰাধতেই কালি গ্ৰেপ্তাৰ হ'ল। দুৰ্ভাগ্যজনক কথাটো হ'ল, নিশা 2 বজাত বেলেগৰ ঘৰত তাণ্ডৱ চলোৱা ঘটনাটো তল পেলাই অনা অসমীয়া আৰু অসমীয়াৰ মাজত সংঘাত বুলি প্ৰচাৰ চলোৱা দুষ্ট চক্ৰটোৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণৰ দাবী উঠিছে ৰাইজৰ মাজত। ভিডিঅ' জাৰ্নেলিষ্ট মৃণালৰ সহযোগত নগাঁৱৰ পৰা বিভূতি বৰাৰ প্ৰতিবেদন, বটদ্ৰা লাইভ। ঘটনাটো হৈছিলে মই ৰমেশ চামাৰিয়া আৰু বিজু চামাৰিয়া তো আৰু দীপক গুপ্তা, ইমৰান খান, তেওঁলোকক মই ইটাৰ বাবদ পইচা দিছিলোঁ 15 লাখ টকা। পইচা দিম বুলি মোক ৰাতি মাতিলে, মাতি আমি মোৰ লগৰ ল'ৰাক লৈ আহিলোঁ, আহি পেলাই লাষ্টত কেছ দি পেলাই আমাকে এতিয়া জেললৈ পঠোৱাৰ ব্যৱস্থা কৰিছে আৰু হাতিয়াৰ লৈ পেলাই মিছা থানাত গুলি মাৰিছে। তাৰ ভিডিঅ' দিছোঁ, আপোনালোকক চাই ল'ব। বিজয় চামাৰিয়া মাৰিছে, ডাঙৰ এটা কোম্পানী চলি আছে চামাৰিয়া কোম্পানী, কলিয়াবৰত লোকেল মানুহৰ পৰা পইচা লৈ পেলাই পইচা নিদিয়ে। মই এটা সহজ সৰল চাকৰি কৰা মানুহ, পুলিচত চাকৰি কৰা মানুহ, 9 লাখ টকা লৈ পেলাই মোৰ নাম দিয়া নাই। মোৰ নাম ছাদ্দাম হুছেইন, বাকী কেইজন বাবাধন আলী। চামাৰিয়া কোম্পানী 15 লাখ টকা পইচা পাওঁ, পইচা ইটাৰ বাবদ লৈছিলে।
নামকেইটাই নাজানিম নহয়। হ'ব আপুনি কৈ দিয়ক আপোনাৰ নামটো মোৰ নাম ৰঞ্জন শেখ। কালি নিশা কি হৈছিল ৰাতি মানে প্ৰায় 1:30মান বজাত ঘৰৰ পৰা ফোন আহিছে। তেওঁৰ মিছেছে মোক ফোন কৰিলে, ৰমেশ চামাৰীয়াৰ মিছেছে মোক ফোন কৰিলে, কান্দি কান্দি ফোন কৰিছে। মইতো অবাক হৈ গ'ল, কি হ'ল। তো মোক ফোন কৰি পেলাই কৈ আছে যে এনেকৈ 5-6জন মানুহ আহিছে, ঘৰৰ আগফালে আছে, আমিতো দেখা নাই কিয়া, এনেকুৱা পূৰা হুলস্থুল, একদম গেট ভাঙি পেলোৱাৰ নিচিনা হৈ আছে, গেট একদম ভাঙি পেলোৱাৰ নিচিনা হৈ আছে, আপুনি ক'ত আছে? মই ক'লোঁ যে মই আহি আছোঁ। তেনেহ'লে এনেকুৱা কোন আহি গ'ল? মই একদম দৌৰি আহিছোঁ, আহি পেলাইতো মোৰ সাহস হোৱা নাই পৰিস্থিতি দেখি পেলাই। একদম মই দেখি আছোঁ মানে দূৰৰ পৰা, মইতো তাহাঁতৰ অৱস্থা দেখি পেলাই মই ঘৰত সোমাই যাব পৰা নাই কিয়া। মই দূৰৰ পৰা দেখি আছোঁ চব দৃশ্য, একদম মানে হুলস্থুল, লাত মাৰি আছে, দৰ্জা লাত মাৰি আছে, ধুমকে পূৰা, আৰু বেয়া গালি দি আছে, আৰু দৰ্জা ভাঙি পেলোৱাৰ নিচিনা কৰি আছে। মই চব দৃশ্য দেখি আছোঁ। তাৰপিছতে কি কৰিলে যে ভিতৰৰ পৰা কান্দি আছে, আৰু ভয়তো কৰিবই না। ঘৰত বাচ্চা আছে, মতা মানুহ 2জন আছে, মানে কি লক কৰা আছে না, কেনেকৈ ওলাই দিব? এনেকৈ যদি ঘৰৰ আগফালে এনেকুৱা 10-12টা মানুহ, যদি 5-6টা মানুহ হাল্লাগোল্লা কৰে, কোনো নোলায় না। তেতিয়া কি কৰিছে, চবেই নাৰ্ভাছ হৈ আছে দেই সেইটো সময়ত। ময়ো নাৰ্ভাছ, মোৰ সাহস হোৱা নাই কিয়া সোমাই যাবলৈ মোৰ সাহস হোৱা নাই। মই দূৰৰ পৰা দেখি আছোঁ, চব দৃশ্য একদম কমপ্লিট দেখা গৈ আছে। তাৰপিছতে মই কি কৰিম কি নকৰিম এনেকুৱা হৈ আছে। তাৰপিছতে তেওঁলোকে হেৰি কৰি পেলাই পূৰা হুলস্থুল কৰি আছে, একদম মানে দৰ্জা ভাঙি পেলোৱাৰ নিচিনা কৰি আছে। তাৰপিছতে ভিতৰৰ পৰা শব্দ আহিছে যে মাইকী মানুহ শব্দ কৰিছে যে এইজন মাইকী মানুহ কেলাই ৰেপ কৰিম পাৰিলে কেলাই, আৰু ৰমেশ চামাৰীয়া আৰু বিজু চামাৰীয়াক উলিয়াই দি কেলাই ইয়াত একদম মাৰি পেলাম, কাটি পেলাম ইয়াত। তাৰ পৰাই শব্দ দূৰৰ পৰা মই শুনি আছোঁ না, যে কোনে কৈছে, মানে তাৰ পৰা শব্দ ওলাইছে। তেওঁলোকে কৈ আছে দুৰ্ব্যৱহাৰ কৰি আছে, মানে বেয়া শব্দ, আৰু সেইটো ক'ব নোৱাৰি আৰু এনেকুৱা মানে ৰেপ কিবা। আমি যেতিয়া গ'লোঁ, আমি তেতিয়াতো আৰু তাত গৈ পেলাই দেখিলোঁ। তাৰপিছতে মই থানাত গ'লোঁ, থানাত গৈ অলৰেডি দেখিছোঁ তেওঁলোকে আহি পাই গ'ল। তেওঁলোকে থানাত অঁ, আৰু পুলিচৰ মানুহ আছিলে 3জন আছিলে, তাহাঁতে 3জনে আছিলে, 2জন পুলিচৰ, মানে এজন CRPF হ'ব নেকি, মানে তেনেকুৱাই লাগিছে। CRPF, এজন পুলিচৰ মানুহ আছে, তেওঁ কলিয়াবৰৰ আছিলে। মিছা ৰমেশ চামাৰীয়া আৰু বিজু চামাৰীয়াৰ ঘৰত।